হয় চাওক, সমাগত নিৰ্বাচন আৰু নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে আৰু আজি বৰপেটা লোকসভা আসনখন হৈছে। বৰপেটা লোকসভা আসনক লৈ শাসক বিৰোধী সকলোৱে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি দিছে। বিভিন্ন প্ৰান্তত তেওঁলোকে বৰপেটা লোকসভাৰ যি 10টাকৈ বিধানসভা সমষ্টি আছে, বিধানসভা সমষ্টিত তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ প্ৰচাৰ আৰম্ভ কৰি দিছে। বিৰোধী ঐক্য মঞ্চৰ বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়ন এই মুহূৰ্তত আমাৰ সৈতে আছে আৰু আমি তেওঁৰ পৰা পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, প্ৰথমতে আপোনাক ND24লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু দেখা গৈছে সমাগত লোকসভা নিৰ্বাচন ইতিমধ্যে আমি দেখিছোঁ আপুনি বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই আছে। বৰপেটা লোকসভাৰ 10টাকৈ বিধানসভা সমষ্টি হাজোৰ পৰা বৰপেটা, আজিও আপুনি প্ৰচাৰত ব্যস্ত। কি ধৰে প্ৰচাৰ আগবাঢ়িছে আৰু কি কাৰণত আপুনি ভোটাৰক কি বুলি মানে আপোনাক যে জয় কৰাব, কেনেদৰে ভোট বিচাৰি যাব? মানে চাওক, গোটেই বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰ্বসাধাৰণ জনসাধাৰণ, আমাৰ কংগ্ৰেছৰ কৰ্মীসকলটো মানে মোক দলৰ পৰা টিকট দিয়াৰ ফলত তৃণমূল পৰ্যায়ৰ প্ৰত্যেক কংগ্ৰেছ কৰ্মীক যথেষ্ট উৎসাহিত হৈছে আৰু কৰ্মীসকলে কৈছে যে কাম কৰিলে এই দলটোত স্থান পায়। আৰু দ্বিতীয় কথা হ'ল সৰ্বসাধাৰণ জনসাধাৰণ, যিমান মই মানুহৰ মাজত ঘূৰি আছোঁ, আজিও এই বৰপেটাত আপোনালোকে দেখিছে বৰ্ণিল আমাৰ যিটো মহোৎসৱ চলি আছে, বৰ্ণিল বসন্ত মহোৎসৱ, বিভিন্ন জেগাত সৰ্বসাধাৰণ জনসাধাৰণে মাতি নি মৰম কৰিছে, আশীৰ্বাদ কৰিছে, জ্যেষ্ঠসকলে আশীৰ্বাদ কৰিছে, ডেকা শক্তিয়ে কৈছে আগুৱাই যাওক দাদা, আপোনাৰ লগত আছোঁ। আৰু তেওঁলোকে কৈছে যে সৰ্বসাধাৰণ জনসাধাৰণে কৈছে যে এইবাৰ বৰপেটা লোকসভাত কংগ্ৰেছ দলে এজন ডেকা ল'ৰাক দিছে, গতিকে ডেকা শক্তি আগুৱাই যাব লাগে। আৰু বৰ্তমানৰ সমস্যাত, যি সমস্যাৰে জৰ্জৰিত আমাৰ অসমখন, যি খালী ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি, শোষণেৰে শাসন কৰি থাকিব খোজা এটা শক্তি, ডেকা ল'ৰা ছোৱালীসকলৰ, আমাৰ অসমৰ অসমীয়া ডেকা ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতটো একেবাৰে অন্ধকাৰৰ দিশলৈ লৈ যাব গৈছে, কলা আইন জাপি দিব গৈছে। অসমীয়া মানুহে এনেকুৱা ধৰণৰ আইন ইয়াতে জাপি দিয়াটো বিচৰা নাই। এনেকুৱা বিভিন্ন কথা আছে যিবোৰ কথাৰে মোক উৎসাহিত কৰিছে আৰু আগুৱাই যাবলৈ প্ৰেৰণা দিছে। গতিকে ৰাইজে আচলতে গণতান্ত্ৰিক ব্যৱস্থাত হ'ল সঁচা অৰ্থত ৰাইজ হ'ল ৰজা। আমি ৰাজনীতি কৰা মানুহবিলাকে কেতিয়াবা কি ভাবোঁ যে ৰাইজে আমাক ৰজা পাতি দিলে, ভোটদান কৰিলে, ভোটদান কৰাৰ পিছত আমি ৰজা হৈ পেলাই ৰাইজক পাহৰি যাওঁ। কিন্তু সঁচা অৰ্থত গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা। আৰু ৰাইজে যেতিয়া আমাক আশীৰ্বাদ দিছে, তাতকৈ আৰু ডাঙৰ আশীৰ্বাদ একো হ'ব নোৱাৰে। গতিকে ৰাইজৰ লগত থাকি, সমস্যা বহুত আছে, বহু প্ৰতিশ্ৰুতি, এতিয়া 10টা সমষ্টি বৰপেটা লোকসভাৰ, বৰপেটালৈ মোৰ যথেষ্ট সপোন আছে। মই বৰপেটাৰ ল'ৰা, বৰপেটাৰ সন্তান, অসমীয়া ল'ৰা, অসমী আইক মনে প্ৰাণে ভাল পাওঁ, মোৰ তেজৰো ৰন্ধে ৰন্ধে অসমীয়াত্ব বয়। গতিকে অসমবাসীৰ প্ৰতি আমি দায়বদ্ধ, আমি বৰপেটাৰ প্ৰতি আমি দায়বদ্ধ। আৰু যিহেতু মই এটা বৰপেটাৰ সন্তান, গতিকে বৰপেটালৈ পেলাই যথেষ্ট সপোন আছে, 10টা সমষ্টিলৈ সপোন আছে। এইবোৰ কথা পৰ্যায়ক্ৰমে আমি কৰি যাম আৰু এটা দৃঢ় সংকল্প লৈ পেলাই এই যুদ্ধত অৱতীৰ্ণ হৈছোঁ ৰাইজৰ আশীৰ্বাদেৰে। ইতিমধ্যে আপুনি উল্লেখ কৰিলে যে সমস্যা বহুত আছে, বিশেষকৈ বৰপেটা লোকসভা আৰু বিগত সময়ত বহুকেইগৰাকী সাংসদ হৈছে, শাসক বিৰোধী সকলোৰে সাংসদ হৈছিল, বিধায়কো আছে, কিন্তু এই বৰপেটাবাসী ৰাইজে সেই হিচাপে সমস্যাৰ সমাধানখিনি পোৱা নাই। তেনে ক্ষেত্ৰত যদি আপুনি ৰাইজৰ ওচৰত ভোট বিচাৰি যায়, কি আশা কৰিব বা বৰপেটাৰ যি সমস্যা আছে আপুনি কেনেকৈ সমস্যা আগবঢ়াই নি, কেনেকৈ আপুনি? মই প্ৰথম মোৰ মনত আহে, বৰপেটালৈ মোৰ সপোনৰ কথা কৈছোঁ। এটা চাওক, বৰপেটাত 10টা সমষ্টি, 10টা সমষ্টি লৈ পেলাই জনবিন্যাস বেলেগ, তাৰ সমষ্টি ভিত্তিক কথাবোৰ বেলেগ হ'ব। প্ৰত্যেকটো সমষ্টিৰ অলপ কৰণীয় কামবোৰ বেলেগ হ'ব। তো বৰপেটা লৈ পেলাই আপুনি সুধিছে, বৰপেটা লৈ পেলাই এতিয়া চাওক, বৰপেটাত প্ৰথমজন আমাৰ গুৰুপ্ৰসাদ দাস, যিজনে ৰেলৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰিছিল। আজিলৈ বহু চৰকাৰ বাগৰি গ'ল, কিন্তু এই ক্ষেত্ৰত আমি পৰা নাই কিয়? নিশ্চয় ক'ৰবাত আমি নিজে বৰপেটাৰ ল'ৰা হিচাপে মোৰ সদায় গাত লাগে যে আমি এই কথাটো কিয় পৰা নাই। ৰাইজৰ আশীৰ্বাদ পালে প্ৰথম এই যি মানে বঙাইগাঁও বিজনী হৈ পেলাই বৰপেটা হৈ ৰেল লাইন হৈ গ'লে আমাৰ ইয়াতে বহু ল'ৰাৰ সংস্থাপন হ'ব। বৰপেটাখন আমি পৰ্যটন নগৰী কৰিব কিয় নোৱাৰোঁ? কিয় হুহুকা পিছলা আছোঁ? এই কথাবিলাক পৰ্যটন নগৰী হ'লে আমাৰ ল'ৰা ছোৱালী ইয়াত বহুত সংস্থাপিত হ'ব। ইয়াতে বহু ধৰণৰ কথা আছে। আপোনাৰ আমি ইয়াতে মৎস্যৰ আমি উদ্যোগ কৰিব পাৰোঁ। ইয়াতে আমি এনেকুৱা বহু কথা আছে যিবোৰ ধৰক সময় পৰ্যায়ক্ৰমে আপোনালোকে গম পাই যাব। কৰণীয় কাম বহুত। ব্ৰহ্মপুত্ৰ যেতিয়া ভূটানৰ পানী এৰি দিয়ে, কৃত্ৰিম বান হৈ পেলাই ইয়াত সেই কথাবিলাক, সমস্যাবিলাক আছে। আমাৰ ডেকা শক্তিবিলাকক আমি কেনেধৰণে স্বনিয়োজিত কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ কথা আছে। সত্ৰ সংস্কৃতিৰে পৰিপূৰ্ণ আমাৰ বৰপেটা সত্ৰ নগৰী পেলাই আমাৰ কৰণীয় কাম বহু কথা আছে। গতিকে সমষ্টি লৈ বহুত কথা, সপোন আছে। বৰপেটা লৈ এটা সপোন লৈ আহিছোঁ, আজি নহয়, মই সদায় মনত মোৰ আছে। আমি বৰপেটাৰ বংশাৰা, বৰপেটা সত্ৰৰ বংশাৰা, মোৰ আটা বৰপেটা সত্ৰৰ বায়া।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত